নমস্কাৰ তোমালোক সকলোকে স্বাগত জনাইছোঁ তোমালোকৰ মৰমৰ চেনেল ৰিচাৰ্চলৈ। তো আজি তোমালোকৰ লগত মই নতুন ভিডিঅ' এটা লৈ আকৌ আহিছোঁ। আজি তোমালোকৰ লগত মই এটা বিশেষ এটা জৰুৰী কথাৰ বিষয়ে আলোচনা কৰিম। আৰু তোমালোকে এতিয়া যি মেট্ৰিক পৰীক্ষা 2025 চন সেয়া অতি সোনকালে আৰম্ভ হ'ব। মাত্ৰ 2 মাহ সময় আছে আৰু আমাৰ এই 2 মাহ সময়তে আমি বহুত প্ৰিপেৰেশ্যন কৰিব লাগিব এতিয়াও। আৰু আমাৰ চেনেলৰ পৰা বহুত প্ৰিপেৰেশ্যন বৰ্তমান কৰিছে। সকলোৱে এটা নতুন টপিকৰ পৰা নতুন কাম চলাই আছে, তোমালোকৰ আহিছোঁ। আৰু মই গ্ৰুপত কেইমান আগত দিছিলোঁ তোমালোকৰ সমস্যাবোৰৰ কথা বা কি ধৰণৰ কুৱেশ্যন তোমালোকৰ মনত মেট্ৰিকক লৈ উদয় হৈছে বা কি ধৰণৰ কুৱেশ্যন তোমালোকে মনত আহিছে মেট্ৰিক পৰীক্ষা সেয়া আমাৰ জনোৱা। আমি সেই নতুন ভিডিঅ'ত আমি সেয়া সন্বিষ্ট কৰিম। তো বহুতে তোমালোকৰ সঁহাৰি বহুত ধুনীয়া আছিলে। বহু ষ্টুডেণ্টে আমাক কমেণ্ট কৰিছে, বহু ষ্টুডেণ্টে কৈছে যে আমাৰ এইটো প্ৰব্লেম হৈছে, এইটো হৈছে, আমাৰ এইটো চলিউশ্যন দিয়ক, এইটো কেনেকৈ কৰিম। চ' আমি তাৰ চলিউশ্যন ওপৰত এটা ভিডিঅ' সোনকালে আহিম। আৰু মই এটা লাইভ আহিম এইকেইদিনতে। এটা লাইভৰ জৰিয়তে মই সেই তোমালোকে যিখিনি কুৱেশ্যন মোক সুধিছিলা মই সেই সকলো কুৱেশ্যনৰ আনচাৰ তোমালোকক মই দিম। অ'কে। আৰু আজি এটা বহুত কমন কুৱেশ্যন বহুতে ষ্টুডেণ্টে সোধে আমাক, বা বহু ষ্টুডেণ্টৰ এটা মনত কুৱেশ্যন হয় যে SSLCত বা হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষাত PYQ অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰে ইম্পৰ্টেঞ্চ দিয়ে নে আমাৰ টেষ্ট পেপাৰ ইম্পৰ্টেঞ্চ দিয়ে। বা অৰ্থাৎ বহুত ষ্টুডেণ্টে এইটো সোধে যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ কৰিলে আমি পাছ হ'মনে, আমি 80% পামনে, আমি 90% পামনে। বহুত ষ্টুডেণ্টে আমাক কমেণ্ট কৰে। এতিয়া সেই কথা বিষয়খিনিৰ ওপৰত আজি তোমালোকৰ লগত আমি বহলভাৱে আলোচনা কৰিম। বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। মানে তোমালোকে যদি চোৱা এতিয়া বহুত ষ্টুডেণ্টে বৰ্তমান মেট্ৰিক পৰীক্ষা যিটো কাষ চাপিছে, এতিয়া বহুত ষ্টুডেণ্টে কি কৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আৰম্ভ কৰিবলৈ লৈছে কৰিবলৈ। তেওঁলোকে 2 ঘণ্টা 3 ঘণ্টা ডেইলি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰে। কিন্তু আমি যদি বৰ্তমান চাওঁ, বৰ্তমান আমাৰ শিক্ষানীতি সম্পূৰ্ণ সলনি। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি যদি 2010 চনৰ পৰা বা 2012 চনৰ পৰা যদি আমি চাওঁ, 2012 চনৰ পৰা 2023 চনলৈকে যিখিনি টেষ্ট পেপাৰ আছে বা আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ লগত বৰ্তমান যি আমাৰ পদ্ধতি শিক্ষানীতি বা শিক্ষাৰ যি আমাৰ মেট্ৰিকৰ পদ্ধতি, সেই পদ্ধতি সম্পূৰ্ণ পৃথক। এনেকুৱা নহয় যে তোমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বা তোমালোকৰ এটা কুৱেশ্যন কমন নপৰে বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা মিলা এটা কুৱেশ্যন আহে। বহু কুৱেশ্যন এনেকুৱা দেখা যায় যে প্ৰিভিয়াছ ইয়েৰ লগত মিল থকা কুৱেশ্যন এতিয়াও দেখা যায়। যোৱা বছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ লগত মিলা কুৱেশ্যন আহিছে। কিন্তু বৰ্তমান যিহেতু সকলোতে MCQ 45 নম্বৰ MCQ বা বাকী 45 নম্বৰ যি বেলেগ আছে লিখা আছে 45 নম্বৰ। চ' 45 নম্বৰ MCQৰ বাবে যদি আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাওঁ, সেইখিনি আমাৰ কাৰণে যথেষ্ট নহয়। আমাৰ লং কুৱেশ্যনৰ কাৰণে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ তোমালোকে চাব পাৰা। কিন্তু বৰ্তমান যি যোৱা বছৰ প্ৰি ফাইনেল, সেই প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ যি টেষ্ট পেপাৰ আছিলে, সেই টেষ্ট পেপাৰত ইম্পৰ্টেঞ্চ বৰ্তমান সময়ত বহুত বেছি। কিয়নো যোৱা বছৰ যি প্ৰি ফাইনেল হৈছিলে, প্ৰি ফাইনেলৰ বহুতো কুৱেশ্যন আমাৰ 2024 চনৰ মেট্ৰিক পৰীক্ষাত মিল থকা দেখা গৈছিলে বা একেধৰণৰ কুৱেশ্যন তেনেকুৱা আহিছিলে। চ' অহা বছৰ যিটো আমাৰ মেট্ৰিক পৰীক্ষা বৰ্তমান হ'ব, অহা বছৰ নহয়, এতিয়া আমাৰ যিটো মেট্ৰিক পৰীক্ষা হ'ব, সেই মেট্ৰিক পৰীক্ষাটো বৰ্তমান হ'বলগীয়া প্ৰি ফাইনেলৰ টেষ্ট পেপাৰৰ মাহাত্ম্য নহয় একচুৱেলি, তোমাৰ প্ৰি ফাইনেলৰ প্ৰয়োজনীয়তা বা গুৰুত্ব অত্যাধিক। এইটো আমি ক'ব নোৱাৰোঁ যে প্ৰি ফাইনেলৰ লগত মিলা কুৱেশ্যনেই আহিব বা প্ৰি টেষ্টৰ লগত গোটেই টেষ্ট পেপাৰৰ লগত মিলা কুৱেশ্যনে আহিব। সকলো ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ কৰিলে তুমি তাৰ ভিতৰত কমন নাপাব পাৰা। কিন্তু এইটো নহয় যে তুমি প্ৰি ফাইনেলৰ যি কুৱেশ্যন পেপাৰখিনি সেইখিনি কমন বিচাৰি কৰিবা। প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰখিনি আমি এইদৰে প্ৰেক্টিছ কৰিব লাগিব, কিয়নো সেই কুৱেশ্যন পেপাৰখিনিৰ পৰা আমি কি এটা কুৱেশ্যনৰ আৰ্হি পাম। সেইখিনি আমি অকল MCQ বা কমন পৰিবলৈ নহয়। MCQ কেতিয়াও কমন তোমাৰ পেলোৱা অতি অসম্ভৱ। হয়তো কমন পৰে, কিন্তু আমি সেই MCQ পেটাৰ্ণখিনি চাব লাগিব, কি ধৰণে আমাৰ যোৱাবাৰ আহিছে বা বৰ্তমান আহিব পাৰে। যেতিয়া তোমালোকে বৰ্তমান হ'বলগীয়া টেষ্ট পেপাৰখিনি কৰিবা, তেতিয়া তোমালোকে গম পাবা যে তোমালোকে এটা থুলমূল মেট্ৰিক পৰীক্ষাৰ ইংলিছৰ পেপাৰখন যদি তোমালোকে ধৰি লৈছোঁ প্ৰি ফাইনেলৰ কুৱেশ্যনখিনি ছল্ভ কৰিলা, 6খন ডিষ্ট্ৰিক্টৰ তুমি কুৱেশ্যন পেপাৰ ছল্ভ কৰিলা। সেই 6খন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰাৰ লগে লগে তোমালোকৰ কি হ'ল, MCQ টাইম মেনেজমেণ্টটো তোমালোকে গম পালা। 45 মিনিটত তোমালোকে 45টা কুৱেশ্যন কৰিলা। সেই 45 মিনিটত বা আধা ঘণ্টা তোমালোকে কিমান সময়ত কিমানটো কৰিব পাৰিছা বা কেনেকৈ কৰিব পাৰিছা, সেইখিনি টাইম মেনেজমেণ্ট তোমালোকে কৰিব পাৰিলা। সেইটো তোমালোকৰ প্লাছ পইণ্ট হ'ল। লগতে তোমালোকে সেই 5খন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ কৰাৰ লগতে তোমালোকৰ এটা মেট্ৰিক পৰীক্ষাৰ যিখন পেপাৰ হ'ব, সেইখন পেপাৰখনৰ আৰ্হিটো তোমালোকৰ আহি গ'ল। বা তোমালোকে সেই মেট্ৰিক পৰীক্ষাৰ পেপাৰখনক লৈ ইমান ভয় নকৰা।
সেইটো কাৰণে প্ৰি ফাইনেলৰ যি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰৰ ইম্পৰ্টেঞ্চ বহুত বেছি কিন্তু এনেকুৱা নহয় যে PYQৰ ইম্পৰ্টেঞ্চ নাই যোৱা বছৰ এনেকুৱা হৈছে ইংলিছৰ আমাৰ যদি চাওঁ দুখন কিতাপ এখন কিতাপ ৰেপিটাৰ বুলি কয় যদি মোৰ ভুল হোৱা নাই সেই কিতাপখনৰ দুটামান কুৱেশ্যন এনেকুৱা কমন আছে সেই কুৱেশ্যনকেইটা বাৰে প্ৰতি অহা দেখা গৈছে একেটা কুৱেশ্যনে ৰিপিট কৰি আহি থাকে চ' তেনেকুৱা কুৱেশ্যনখিনি আমাৰ সেই কুৱেশ্যনখিনি আমাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেই কুৱেশ্যনখিনি আমি চাব লাগিব সেই কুৱেশ্যনখিনি আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাম আমি ডেইলি আধা ঘণ্টা কি কৰিব লাগিব আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ বা টেষ্ট পেপাৰ কৰিব লাগিব যোৱা বছৰ টেষ্ট পেপাৰ বৰ্তমান টেষ্ট পেপাৰ যদি তোমালোকে কৰি যোৱা তোমালোকে MCQ অতি সুন্দৰভাৱে কৰিব পাৰিবা বুলি আমি আমাৰ ফালৰ পৰা ক'ব পাৰিম কাৰণ MCQ ইমানো কিতাপত ওলাব যে পেটাৰ্ণটো ইমান বেলেগো নহয় যোৱা বছৰ বা এই বছৰ যি পেটাৰ্ণ আছে সেয়া পেটাৰ্ণেই হ'ব হয়তো সোধা ধৰণটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু আনচাৰটো আল্টিমেটলি একেই হ'ব চ' আমি বৰ্তমান প্ৰি ফাইনেলৰ যি কুৱেশ্যন পেপাৰ সেইখিনি প্ৰেক্টিচ কৰিব লাগিব ডেইলি আধা ঘণ্টাকে হ'লেও তোমালোকে সেই প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰখিনি টাইম দিয়া কাৰণ সেই কুৱেশ্যন পেপাৰখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু বহুত তোমালোকে গুৰুত্বপূৰ্ণ যিখিনি তোমালোকে মেট্ৰিক পৰীক্ষা দিবা বা দি আছা বা বৰ্তমান যদি তোমালোকে এঘণ্টা দুঘণ্টা টাইম PYQs বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ কৰাত ব্যস্ত কৰি দিছা নিজক সেই PYQs কৰাতকৈ তোমালোকে MCQ খিনি কৰা সেইখিনি তোমালোকৰ বেছি ইম্পৰ্টেণ্ট আৰু কিবা কম সময়ত তোমালোকে MCQ সলভ কৰিবলৈ চোৱা কম সময়ত কিদৰে টাইম মেনেজমেণ্টটো কৰিবলৈ শিকা মেট্ৰিক পৰীক্ষা আগে বৰ্তমান ডিচেম্বৰ জানুৱাৰী মাহত এটলিষ্ট তোমালোকে কুৱেশ্যন পেপাৰ সলভ কৰা প্ৰত্যেকখন ডিষ্ট্ৰিক্ট লৈ লওঁ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলভ কৰা কাৰণ পেপাৰখিনি সেই তাৰ মাজৰ পৰাই কুৱেশ্যনৰ সন্নিৱিষ্ট হৈয়ে আমাৰ মেট্ৰিক পৰীক্ষাৰ যি পেপাৰ সেইখন পেপাৰ ওলাই আহিব হয়তো তাৰ অলপমান বেলেগ ডিফাইন হ'ব পাৰে মেথছৰ কাৰণে আমাৰ চেনেলৰ ৰেফাৰ কৰিছিলে এখন কিতাপ RD শৰ্মা বুলি সেই RD শৰ্মাৰ পৰা অহা বহুত কমন কিতাপ এখন যোৱাবাৰতো গোটেই মেট্ৰিক পৰীক্ষাৰ গোটেই কুৱেশ্যনখিনি মানে প্ৰায়ভাগ 70-60% কুৱেশ্যন তাৰ পৰা আহিছে চ' RD শৰ্মাৰ তোমালোকে বহুত ইম্পৰ্টেণ্ট আৰু তোমালোকৰ সেইটোৱে ক'লো তোমালোকে প্ৰি ফাইনেল বা PYQs কৰাত তোমালোকে বেছি গুৰুত্ব নিদিবা বা বেছি সময় PYQs কৰাত তোমালোকে ব্যস্ত কৰি নিদিবা PYQs কৰাতকৈ তোমালোকে প্ৰি ফাইনেলৰ যি কুৱেশ্যন পেপাৰ সেইখিনি সলভ কৰা তোমালোকে অলপ অধিক সময় দিয়া সেইখিনি তোমালোকে MCQ আহি ক'ব যদি তোমালোকে MCQ 45 নম্বৰো কৰি যোৱা এটা অতি নিম্ন খাপৰ ষ্টুডেণ্টৰ বাবে এই টেষ্ট পেপাৰখিনি বহুত সহায় কৰিব তাক এটা মেট্ৰিকত যদি সি আগতে বেয়া বস্তু এটা ভাল নম্বৰ কেৰি কৰিবলৈ বেছি বিশেষ ভালো নহয় কিন্তু এটা ভাল নম্বৰ এটা নিম্ন শ্ৰেণীৰ ভাল নম্বৰ বুলি ক'লে কি বুজা হয় সেই ভাল নম্বৰটো ঠিক কেৰি কৰিবলৈ সক্ষম হ'ব সেই প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ জৰিয়তে চ' তোমালোকে প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ কৰা আৰু PYQs কৰিবা PYQs তোমালোকৰ কুৱেশ্যন পেপাৰ যিখিনি তাত কমন আছে সেইখিনি কমন কুৱেশ্যন আমাক কলেজত বা স্কুলত দিয়ে আৰু সেইখিনি তোমালোকে স্কুলত বিচাৰিবা বা কমন বিচাৰিবলৈ ক'বা সেইখিনি কমন নহয় আচলতে আৰ্হিটো ল'বা কমন তোমালোকে কোনেও পেলাব নোৱাৰে বা কমন কুৱেশ্যন কোনো তেনেকৈ দি দিব নোৱাৰে কিন্তু তোমালোকৰ আৰ্হিটো সকলোৱে প্ৰদান কৰিব পাৰিব আৰু তোমালোকৰ বৰ্তমান আমাৰ টিমৰ সকলো মেম্বাৰে নতুন ভিডিঅ'ৰ ওপৰত কাম কৰি আছে আমাৰ ডিচেম্বৰ মাহতে বহুত নতুন ভিডিঅ' আপলোড হ'ব এইকেইদিনতে হয়তো 2-3টা ভিডিঅ' তোমালোকৰ আপলোড হৈছে আৰু আগন্তুক দিনত তোমালোকৰ সকলো বিষয়তে নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰি আছোঁ আৰু আশা কৰোঁ তোমালোক ভালে থাকা আৰু আমাৰ লগত এনেকৈ সংযোগ হৈ থাকা বৰ্তমান বুলি নহয় ভৱিষ্যতেও যাতে তোমালোক আমাৰ লগত সংযোগ হৈ থাকা তাৰে আশা ৰাখিছোঁ